Hi friends, welcome to my YouTube channel Ramnarayan Soikia. আমি এয়া আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক লৈ নগাঁও জিলাৰ অভিমুখে আগবাঢ়িছো। আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলে নগাঁও জিলা ভিত্তিক আয়োজন কৰা নেশ্যনেল সায়েন্স ডেত অংশগ্ৰহণ কৰিবৰ উদ্দেশ্যে এই আমাৰ পিছপৰা গাঁও অঞ্চলৰ বিদ্যালয়ৰ পৰা আমি গাড়ীৰে আগবাঢ়িছো। আমি বাইপাছেৰে আমাৰ লক্ষ্যস্থানলৈ গৈ আছো। আশা কৰিছো আপোনালোকে আমাৰ এই ভিডিঅ'টো শেষলৈকে চাই ইয়াত আপোনালোকে দেখিবলৈ পাব আমাৰ ছাত্ৰ ছাত্ৰীসকলে নেশ্যনেল সায়েন্স ডেত অংশগ্ৰহণ কৰাৰ সুন্দৰ দৃশ্যাংশ। এয়া আমি গাঁও বাইপাছ পাইছোহি। ইয়াৰ পৰা আমাৰ লক্ষ্যস্থানলৈ মাত্ৰ 7 কিলোমিটাৰ দূৰ। এটা সুন্দৰ পৰিৱেশ আমাৰ নগাঁও জিলাৰ। ৰাস্তাত কিছু গাড়ী মটৰ কম আছিল। আমি আমাৰ লক্ষ্যস্থানৰ ফালে আগবাঢ়িছো। আৰু অকমান সময় গ'লে আমি আমাৰ লক্ষ্যস্থান পামগৈ। অলপ গ'লে এয়া আমাৰ ছাত্ৰ ছাত্ৰী অভিভাৱক তথা আমাৰ শিক্ষকসকলৰ লগত আমি নেশ্যনেল সায়েন্স ডেৰ অংশগ্ৰহণ কৰিবলৈ যোৱাৰ গাড়ীত গৈ থকাৰ সময়ৰ কিছু দৃশ্যাংশ। এয়া ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা তৈয়াৰ কৰা বিজ্ঞান ভিত্তিক প্ৰজেক্টৰ কিছু অংশ। জলচক্ৰ এয়া সন্মানীয় বিচাৰকসকলৰ প্ৰশ্ন উত্তৰ দি থকাৰ কিছু সুন্দৰ দৃশ্যাংশ আপোনালোকে দেখিবলৈ পাইছে। এয়া হাঁহি মুখে বিচাৰকসকলৰ প্ৰশ্ন উত্তৰ দি আছে আমাৰ বিদ্যালয়ৰ ছাত্ৰীসকলে। অকমান পিছতে ফলাফল ঘোষণা কৰা হ'ব। এয়া আমি ফলাফলৰ বাবে অপেক্ষা কৰিছোঁ। এয়া গ্ৰীণ হাউচ প্ৰজেক্ট চুলতানা পাৰভিন আমাৰ নৱম শ্ৰেণী। এইটো জলচক্ৰ, এইটো বায়ু প্ৰদূষণ। এয়া আমাৰ ছাৰ। এয়া আমাৰ ফলাফলৰ সময়। আমাৰ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী চুলতানা পাৰভিনে নগাঁও জিলা ভিত্তিক আয়োজন কৰা সায়েন্স ডেত প্ৰজেক্টত প্ৰথম স্থান পাবলৈ সক্ষম হৈছে। আৰু একেটা বিভাগতে প্ৰজেক্টত আমাৰ বিদ্যালয়ৰ ছাত্ৰী চাহানা চুলতানাই দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে। ধন্যবাদ। সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।